অন্তৰ্গত চিলবাৰী ডিস্ট্ৰিক্টৰ যিমানখিনি মহিলা আছে লৈ পেলাই আমি 300জন টাৰ্গেট লৈ পেলাই এৱাৰনেছ ইলেকশ্যন যিখিনি এৱাৰনেছ কৰিছোঁ। আশা কৰিছোঁ আজি যিখিনি মানুহৰ যিখিনি সমাগম আমি খালি 300হে চেষ্টা কৰিছিলোঁ, কিন্তু প্ৰায় 400জনৰ বেছি হৈছে। আমি আশা কৰোঁ আগন্তুক দিনত তেওঁলোকৰ যিখিনি সহযোগ সেই সহযোগ মতে আমি ভালদৰে ককলাবাৰী সমষ্টিটো উঠাই নিব পাৰিম। ৰণকৌশল এটা পাৰ্ট, ৰণকৌশল বুলি ডাইৰেক্ট অসুবিধা হ'ব, কিন্তু ইলেকশ্যন আহি আছে যিহেতু ইয়াৰে এটা পাৰ্ট হিচাপে আমি কামটো কৰি আছোঁ। আশা কৰোঁ তেনেকুৱা আমি যিহেতু সিদিনা বড়ো বাজাৰত 15,000 আমি গেডাৰিং কৰিলোঁ, চিমলা বাজাৰত কমেও 5-6 হাজাৰমান আমি গেডাৰিং কৰিলোঁ। এতিয়া আৰু নতুনকৈ প্ৰতিটা ভিচিডিচিত সৰুকৈ আমি খালি এবাৰ টাৰ্গেটটো মহিলা, যোৱাবাৰটো খালি মহিলা নাছিল, কিন্তু এবাৰ ডাইৰেক্ট মহিলাটো টাৰ্গেট কৰি পেলাই আমি লাহে লাহেকৈ আগবাঢ়ি আছোঁ। আৰু বুথ যিখিনি বুথ চলোৱা অভিযান, বুথতো ৰাতি 10-15জন তেনেকুৱাকৈ প্ৰথম পাতি লৈ পেলাই আমি ইলেকশ্যনৰ যিখিনি ঢৌ সেই ঢৌটো অনাৰ লগতে আমাৰ দলৰ যিখিনি ষ্ট্ৰেংথেন সেইটো কৰাৰ কাৰণে আমি অহৰহ চেষ্টা কৰিছোঁ। UPPL কি হ'ব চৰকাৰ কোনে গঠন কৰে সেইটো আপোনালোকে ডিচিশ্যনটো থাকক। এতিয়া কৈ ল'লেতো আৰু ইলিগেল হ'ব, কাই আহিব কাই নাহিব, কিন্তু আপোনালোকে চাই থাকক। ছেপ্টেম্বৰত ইলেকশ্যন হ'ব বুলি আমি শুনি আছোঁ। দুৰ্গা পূজাৰ আগতে ৰিজাল্টটো দিব বুলি শুনি আছোঁ। ইয়ালৈকে বাট চাওঁ, আপোনালোকে কাই আহে কাই নাহে সেইটো নিজ চকুৰে দি দেখা পাব। ডাঙৰ মহিলাই কৈছে একসংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰে আৰু নিজৰ দলটো চবে কৈ ল'ব পাৰে, কিন্তু মই তেনেকুৱাকৈ ডাইৰেক্টকৈ কৈ ল'ব খোজা নাই, কাৰণ ৰাইজৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ। ভোটটো যিহেতু ৰাইজৰ, ভোটে ৰাইজেহে আমাক সহায় কৰি আমাক জিতাই দিব। সেইটো ৰাইজক এৰা দিয়াটো ডেম'ক্ৰেচিৰ ৰাইজক এৰা দিয়াটো দৰকাৰ বুলি মই ভাবোঁ। তেখেতৰ নিচিনাকৈ এজন হিটলাৰৰ নিচিনাকৈ আগতে মই তাৰমানে অহংকাৰী ভাৱত মই ডিক্লাৰ দিব খোজা নাই। আপোনাৰ মতে কি হ'ব হাগ্ৰামাত তেখেতে কি হ'ব কি নহয় ঈশ্বৰে জানে, আৰু আমিনো কি জানিম, ঈশ্বৰে জানে। তেখেতে একজন মানুহ হিচাপে জীয়াই আছে, এক্সিভ হৈ গ'ল। তেখেতে নিজৰ কৰ্মৰ যিখিনি ফল সেই ফলটো নিজে পাব। ইয়াতো আৰু মইতো ভগৱান নহয়, তেখেতে আমুক হ'ব বুলি আগতীয়াকৈ কৈ থোৱাৰ কাৰণে। কোন হ'ব প্ৰমোদ বড়োৱে হ'ব আৰু আমাৰ তৰফৰ পৰা যিটো অলৰেডি কথা পাতি থকা হৈছে যে আগন্তুক নিৰ্বাচনত আমি জিকিলে আমাৰ UPPৰ তৰফৰ পৰা চিটটো সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াকে আমি কৰাৰ কাৰণে যোজনা চলি আছোঁ, আৰু নিশ্চয় সেইটো সফল হ'ব বুলি মই মানে বিশ্বাস কৰোঁ। আৰু চৰকাৰ কৰাৰ কাৰণে 21টা লাগে। আমিও এটা ৰাজনীতি দল হিচাপে UPPL হিচাপেও আমি চৰকাৰ গঠন কৰাৰ কাৰণে যিখিনি টাৰ্গেট বা যিখিনি চেষ্টা সেই চেষ্টাটো আমিও লৈ আছোঁ, কিন্তু মই 21টা 22টা 23টা ক'ব খোজা নাই। কিন্তু চৰকাৰ গঠন কৰাৰ কাৰণে যিখিনি চিট লাগে সেই চিটটো আমি পোৱাৰ কাৰণে অহৰহ দলৰ হাইকমাণ্ডৰ নিৰ্দেশ মতে আমি কামটো কৰি আছোঁ। ৰাজ্যত যে চলি আছে উচ্ছেদটোতো BTCত হোৱা নাই, বেলেগৰ তেওঁলোকৰ কথাটো ক'ব, আৰু আমাৰ জেগাত যিটো হোৱা নাই মই মানে ক'ব খোজা নাই। আৰু হ'ব নেকি উচ্ছেদ? মোৰ মতেদি হ'ব আৰু নহ'ব যেন লাগে, কাৰণ চিফ ডাঙৰীয়া আৰু ডিপাৰ্টমেণ্টেল সন্মানীয় ৰঞ্জিত বসন্ত ডাঙৰীয়া ধুনীয়াকৈ কৈ দিলে যে আমাৰ BTCত উচ্ছেদ নহ'ব বুলি। ইয়াত নিশ্চয় আৰু ৰাইজক মানে এটা ভুল নিৰ্দেশ দিয়াটো বা ভুল প্ৰচাৰ কৰাটো মোৰ মতেদি ভুল হ'ব যেন মোৰ লাগে। সেইকাৰণে চিফ ডাঙৰীয়া আৰু ডিপাৰ্টমেণ্টেল ডাঙৰীয়া কোৱাৰ পিছত কোনোদিন এতিয়া মানে BTC অঞ্চলত উচ্ছেদ নহ'ব যেন মোৰ অনুভৱ হয়। কিন্তু মানাহতো বহুখিনি মাটি এতিয়াও মানাক বুলি নহয়, সাৰা অসমতে তেনেকুৱা মাটিটো বেদখল হৈ আছে। মানাটো মোৰো পৰে, আৰু হিচাপে ময়ো জানো তেনেকুৱাকৈ বেদখল আছে। সেইটো চিষ্টেমত যাই পেলাই আমি কি চিষ্টেম পাব লিগেল ছাইডত আমি কি কৰিব পাৰোঁ সেইটো চেষ্টা কৰি আছোঁ। আৰু ইয়াৰ কাৰণে এছেম্বলি কমিটিত এটা কমিটি গঠন কৰিও দিয়া আছে, যে যি মানুহসকলে মানে বেদখল কৰি আছে, যিডোখৰ মানুহে চাহ বাগান ৰবৰ বাগান তেনেকুৱাকৈ কৰি আছে বা এনে দখল কৰি আছে, তেখেতসকলক ছাৰ্ভে কৰাৰ কাৰণে হয় নহয় এইটো ছাৰ্ভে কৰাৰ কাৰণে এটা কমিটি গঠন কৰি দিয়া আছে। আৰু সেই গঠনৰ ৰিপৰ্ট মতে চৰকাৰে বা এছেম্বলি তৰফৰ পৰা নিজৰ আওতাত থাকি কামটো কৰি যাব বুলি আমি আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।